নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আমজাদ আলী ক্লাছেছ ইউটিউব চেনেলটোলৈ বন্ধু বান্ধৱীসকল 2024ত হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 গ্ৰেড 4 পদসমূহৰ বাবে আজি কিছুমান ইম্পৰ্টেণ্ট জিকে প্ৰশ্ন আসাম ইয়াৰ বুকৰ পৰা লৈ আহিছোঁ সেয়ে বন্ধু বান্ধৱীসকল ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাব আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে মানে কেতিয়া প্ৰথম অসম আক্ৰমণ কৰিছিল অপশ্যন নম্বৰ ক 1815 চনত অপশ্যন নম্বৰ খ 1819 চনত অপশ্যন নম্বৰ গ 1820 চনত আৰু অপশ্যন নম্বৰ ঘ 1816 চনত তো বন্ধু বান্ধৱীসকল মানে প্ৰথম অসম আক্ৰমণ কৰিছিল 1815 চনত তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক 1815 চন নেক্সট প্ৰশ্ন প্ৰথম অসমীয়া বাতৰি কাকত কোনখন অপশ্যন নম্বৰ ক অপৰূপা অপশ্যন নম্বৰ খ উৰুলি অপশ্যন নম্বৰ গ অৰুণোদয় আৰু অপশ্যন নম্বৰ ঘ প্ৰভাত তো বন্ধু বান্ধৱীসকল প্ৰথম অসমীয়া বাতৰি কাকতখন নাম হ'ল অৰুণোদয় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ অৰুণোদয় নেক্সট প্ৰশ্ন প্ৰথম অসমীয়া সাপ্তাহিক বাতৰি কাকত কোনখন অপশ্যন নম্বৰ ক দৈনিক বাতৰি অপশ্যন নম্বৰ খ অসম বাতৰি অপশ্যন নম্বৰ গ অসম মিহিৰ আৰু অপশ্যন নম্বৰ খ আসাম নিউজ তো বন্ধু বান্ধৱীসকল প্ৰথম অসমীয়া সাপ্তাহিক বাতৰি কাকতখনৰ নাম হ'ল অসম মিহিৰ তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ অসম মিহিৰ নেক্সট প্ৰশ্ন জোনাকী যুগৰ ত্ৰিমূৰ্তি নামে জনাজাত তিনিজন ব্যক্তিৰ দুগৰাকী হ'ল চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী তৃতীয়গৰাকী ব্যক্তি কোন অপশ্যন ক নৱকান্ত বৰুৱা অপশ্যন খ মহিম বৰা অপশ্যন গ তীৰ্থনাথ শৰ্মা আৰু অপশ্যন খ লক্ষ্মীনাথ বেজবৰুৱা তো বন্ধু বান্ধৱীসকল জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱাক কোৱা হয় তো ইয়াৰ তৃতীয়গৰাকী ব্যক্তিৰ নাম হ'ব লক্ষ্মীনাথ বেজবৰুৱা তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ লক্ষ্মীনাথ বেজবৰুৱা নেক্সট প্ৰশ্ন অসমত 1857 চনৰ বিদ্ৰোহত কোনে নেতৃত্ব দিছিল অপশ্যন ক কুশল কোঁৱৰ অপশ্যন খ মণিৰাম দেৱান অপশ্যন গ আনন্দৰাম ঢেকিয়াল ফুকন আৰু অপশ্যন খ চিলা ৰায় তো বন্ধু বান্ধৱীসকল অসমত 1857 চনৰ বিদ্ৰোহত নেতৃত্ব দিছিল মণিৰাম দেৱান তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ মণিৰাম দেৱান নেক্সট প্ৰশ্ন কোন তাৰিখে চুকাফা দিৱস পালন কৰা হয় অপশ্যন ক 1 ডিচেম্বৰ অপশ্যন খ 2 জুন অপশ্যন গ 2 ডিচেম্বৰ আৰু অপশ্যন খ 1 মে তো বন্ধু বান্ধৱীসকল ডিচেম্বৰ মাহৰ 2 তাৰিখে চুকাফা দিৱস পালন কৰা হয় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ 2 ডিচেম্বৰ নেক্সট প্ৰশ্ন প্ৰথম অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী কোন অপশ্যন ক মলয়া গোস্বামী অপশ্যন খ মামণি ৰয়ছম গোস্বামী অপশ্যন গ আইদেউ সন্দিকৈ আৰু অপশ্যন খ এটাও নহয় তো বন্ধু বান্ধৱীসকল প্ৰথম অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী আছিল আইদেউ সন্দিকৈ তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ আইদেউ সন্দিকৈ নেক্সট প্ৰশ্ন কোনজন আহোম ৰজাক বুঢ়া ৰজা বুলি জনা যায় অপশ্যন ক প্ৰতাপ সিংহ অপশ্যন খ জয়ধ্বজ সিংহ অপশ্যন গ চক্ৰধ্বজ সিংহ আৰু অপশ্যন খ ৰুদ্ৰ সিংহ তো বন্ধু বান্ধৱীসকল প্ৰতাপ সিংহক আহোমৰ বুঢ়া ৰজা বুলি জনা যায় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক প্ৰতাপ সিংহ নেক্সট প্ৰশ্ন কোনজন অসমীয়া কবিক অগ্নিকবি নামেৰে জনা যায় অপশ্যন ক পবিত্ৰ কুমাৰ ডেকা অপশ্যন খ গণেশ চন্দ্ৰ গগৈ অপশ্যন গ মহেন্দ্ৰনাথ ডেকা ফুকন অপশ্যন খ কমলাকান্ত ভট্টাচাৰ্য তো বন্ধু বান্ধৱীসকল অসমীয়া কবি কমলাকান্ত ভট্টাচাৰ্যক অগ্নিকবি নামেৰে জনা যায় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ কমলাকান্ত ভট্টাচাৰ্য নেক্সট প্ৰশ্ন লক্ষ্মীনাথ বেজবৰুৱাক অসম সাহিত্য সভাই কিমান চনত ৰসৰাজ উপাধি প্ৰদান কৰিছিল অপশ্যন ক 1917 চনত অপশ্যন খ 1922 চনত অপশ্যন গ 1928 চনত আৰু অপশ্যন খ 1931 চনত তো বন্ধু বান্ধৱীসকল অসম সাহিত্য সভাই 1931 চনত লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰিছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ 1931 চন নেক্সট প্ৰশ্ন আহোম সাম্ৰাজ্যৰ কোনটো ৰাজধানী দিহিং নদীৰ পাৰত অৱস্থিত আছিল অপশ্যন ক বোকাটা অপশ্যন খ গড়গাঁও অপশ্যন গ চৰাইদেউ আৰু অপশ্যন খ যোৰহাট বন্ধু বান্ধৱীসকল আহোম সাম্ৰাজ্যৰ দিহিং নদীৰ পাৰত অৱস্থিত থকা ৰাজধানীটোৰ নাম হ'ল বোকাটা তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক বোকাটা নেক্সট প্ৰশ্ন প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায় অপশ্যন ক শিৱসাগৰ অপশ্যন খ যোৰহাট অপশ্যন গ তেজপুৰ আৰু অপশ্যন খ কামৰূপ তো বন্ধু বান্ধৱীসকল প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে শিৱসাগৰক জনা যায় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক শিৱসাগৰ নেক্সট প্ৰশ্ন অসমৰ আটাইতকৈ ডাঙৰ জলাশয়টোৰ নাম কি
অপশ্যন ক চান্দুবি, অপশ্যন খ দীপৰ বিল, অপশ্যন গ কুমাৰী বিল আৰু অপশ্যন খ চনবিল। তো বন্ধু বান্ধৱীসকল, অসমৰ আটাইতকৈ ডাঙৰ জলাশয়টোৰ নাম হ'ল চান্দুবি। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক চান্দুবি। নেক্সট প্ৰশ্ন, অসমৰ একমাত্ৰ পশু চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? অপশ্যন ক খানাপাৰা, অপশ্যন খ হালাকুৰা, অপশ্যন ক চাংচাৰি আৰু অপশ্যন খ দেৰগাঁও। তো বন্ধু বান্ধৱীসকল, অসমৰ একমাত্ৰ পশু চিকিৎসা মহাবিদ্যালয়খন খানাপাৰাত অৱস্থিত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক খানাপাৰা। নেক্সট প্ৰশ্ন, লচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? অপশ্যন ক 1894 চনত, অপশ্যন খ 1861 চনত, অপশ্যন গ 1857 চনত আৰু অপশ্যন খ 1891 চনত। তো বন্ধু বান্ধৱীসকল, লচিমাৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল 1894 চনত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক 1894 চন। নেক্সট প্ৰশ্ন, মানে প্ৰথমবাৰ অসম আক্ৰমণ কৰাত অসমৰ ৰজা কোন আছিল? অপশ্যন ক চুকাফা, অপশ্যন খ ৰুদ্ৰসিংহ, অপশ্যন ক চন্দ্ৰকান্ত সিংহ আৰু অপশ্যন খ শুক্লধ্বজ সিংহ। তো বন্ধু বান্ধৱীসকল, মানে প্ৰথমবাৰ অসম আক্ৰমণ কৰাত অসমৰ ৰজা আছিল চন্দ্ৰকান্ত সিংহ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ চন্দ্ৰকান্ত সিংহ। নেক্সট প্ৰশ্ন, প্ৰথম অসমীয়া ক্ষুদ্ৰ আলোচনী কোনখন? অপশ্যন ক প্ৰভাত, অপশ্যন খ জোনাকী, অপশ্যন ক কাৰ্টুন আৰু অপশ্যন খ বিন্দু। তো বন্ধু বান্ধৱীসকল, প্ৰথম অসমীয়া ক্ষুদ্ৰ আলোচনীখনৰ নাম হ'ল বিন্দু। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ বিন্দু। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব, আৰু যদি আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, আসাম পুলিচ আৰু SI এক্সামৰ বাবে প্ৰিপাৰেশ্যন চলাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।